আৰক্ষীৰ লোক মিণ্টু তামুলীৰ অশ্লীল প্ৰস্তাৱক লৈ প্ৰতিক্ৰিয়া নলবাৰী মোকালমা থানাত সংঘটিত হৈছে এজাহাৰকাৰীক অশ্লীল প্ৰস্তাৱ দিয়াৰ ঘটনা মোকালমা থানাৰ অন্তৰ্গত ভেলামাৰী গাঁৱৰ আনাৰ আলীৰ সৈতে মোকালমা আৰক্ষীয়ে সংঘটিত কৰিছে এই নাভুত নাচুত ঘটনা সাধাৰণ কাজিয়া কৰি আনাৰ আলী নামৰ যুৱকজনৰ পত্নীয়ে মাতৃগৃহলৈ গুচি গৈছিল পত্নীয়ে মাতৃগৃহৰ পৰা উভতি নহা যুৱকজনে সহায় বিচাৰি গৈছিল মোকালমা আৰক্ষীৰ পিছে আৰক্ষীৰ ওচৰত গৈ কেনে পৰিস্থিতিৰ সন্মুখীন হ'ল যুৱকজনৰ মুখেৰে শুনক আমি বিচাৰিছো যে স্যাৰ মহত্ৰী এনেকে তাৰ মাইকে যাই আছে মাইকে যাই পেলাই এনে কাম কৰি আছে আমাক মিলাই দিয়ক যেনেকে হওক আমাক মিলাই দিয়ক আৰু থানাৰ পৰা কয় তোৰ মাইকি আমি কি কৰবা লাগে আমি মিলাই দিব পাৰিম নেকি তামুলী ছাৰে এই কোনোবা এজন অফিচাৰে মোক কৈছে তোৰ তিৰি তোক তালাক দিব তালাক দিলে তই ৰাখবা নৰা না ৰাখবা পাৰবি মই কৈছো তালাক দিলে তই ৰাখবা নৰি কিন্তু তালাকটো এতিয়া গিলে মোক দিয়া নাই নে থানাৰ পৰা সেনেকৈ কৈছে আৰু তাৰ পিছত এদিন মোৰ তিৰি আৰু থানাত মোৰ নামত কেছ দিবা আহিছিল সেদিনা পুলিচে কৈছে যে তোৰ তিৰিক লৈ আহিছো তই থানাত আহি পেলাই তোৰ তিৰিটোক লৈ যা কিমান পেছ মাৰি থাকে মোকালমা থানাৰ এজাহাৰ লেখা লোকজনৰ পৰা স্বয়ং অচিলৈকে সকলোকে হেনো দিব লাগে উৎকোচ যুৱকজনৰ অভিযোগ মতে কোনোবাই যদি ৩০০ টকা লৈছে আন কোনোবাজনে ৫০০ টকা লৈছে তাৰপিছত অচি ছাৰৰ ৰেট অলপ বেছি ইয়াৰ পিছত লেন্স নায়ক মিণ্টু তামুলীৰ পাল বিভিন্ন চলাহী কথাৰে যুৱকজনৰ সৈতে পত্নীক মিলাই দিয়াৰ প্ৰতিশ্ৰুতিৰে মিণ্টু তামুলীয়ে ১৫০০ টকা লোৱাৰ অভিযোগ আনিলে ভুক্তভোগী যুৱকজনে তামুলী ছাৰে এদিনা ৫০০ টকা লৈছে প্ৰথম দিনা তাৰপিছত ৭৫০ টকা লৈছে এনে আৰু কেতিয়াবা ১০০-২০০ মানে টোটেল তামুলী ছাৰে ১৫৫০ টকা মান হ'ব টোটেল মই মানে হিচাপ কৰাইছো টোটেল থানাত গেছে আমাৰ ৩৫০০ টকা থানাত গেছে মানে স্যার এটা কথা কও যাক আমি তো লেখাপড়া করা নাই আমি যাক লিখা দাও তাকে দিবা লাগে ৩০০ টাকা সেই পৃষ্ঠাটো লৈ আমি যাক জমা দিম তার ওচৰত দিবা লাগে ৫০০ টাকা নহলে কেছে নলয় এটা মোকালমা থানাত আৰু মানে সেইজনে যে উচিত তাতে দিব উচিত দিব লাগে ১০০০ টাকা মানে এনকে আমি বুজি পালো যে এটা আদামৰা মানুহ যদি থানাত যায় ভালকে মাৰি পেলাব ইয়াৰ পিছতো যুৱকজনক পত্নীৰ সৈতে বুজাবুজি কৰি দিব নোৱাৰিলে মিণ্টু তামুলীয়ে মোকালমা আৰক্ষীৰ পৰা কোনো সহায় নাপাই পুনৰ লেন্স নায়ক মিণ্টু তামুলীক ফোন কৰিলে আক্ৰান্ত যুৱকজনে লগে লগে যুৱকজনৰ ৰুমলৈ যোৱাৰ প্ৰস্তাৱ আগবঢ়ালে মিণ্টু তামুলী নামৰ আৰক্ষীৰ লোকজনে নিজকে আৰক্ষী বিষয়াৰ ভাৱত ঘূৰি ফুৰা মিণ্টু তামুলীয়ে অশ্লীল প্ৰস্তাৱ আগবঢ়োৱাত হতভম্ব হৈ পৰে এজাহাৰকাৰী যুৱকজন চিতুলি চবত আছো ৰুম ভাড়া লৈছো মানে আমি ঘৰত যোৱা নাই না কোনটো চিতুলি হনি ৰোডৰ পৰা উত্তৰ ফালে হনি ৰোডৰ ফালে মালচাল নিব পাৰিম না নাই বে মালচাল নিব পাৰিবি না পাৰিম স্যার আছে মাল জায়গা আছে স্যার শুনক মই এটা কথা কও মোৰ জায়গা আছে না নাই এটো পাতে জায়গা আছে না এই মালটো নিব পাৰা জায়গা আছে না কোৱাটাৰ এই তিৰিটো বেলেগ মাইকি নিবা কেনে জায়গা নাই হেনাৰো নাই তোৰ কোন আছে ৰুমত তোৰ কলা নাথাকে নেকি মই এইবিলাক দামটা কেতিয়াবা যোৱা নাই আৰু মাথাই মাৰা নাই তই নালাগে দে বেলেগ তোৰ কলা থাকে না কোনে থাকে স্যার অকলা তই থাকা নাকি মই অকলাই আছো এতিয়া তেনেলে তাতেতো কোনো বেলেগ মানুহ নাই না নাছিলে কি হব কিন্তু মান সন্মানটো আৰু হেৰি যেনে তেনে নাপায় না মোৰ মালিনটো নালাগে মই মানে আৰু এনে কাম কৰিয়ে পোৱা নাই আমাৰ লাইফত জানাতো ভাল সেইটো কোৱা নাই মই দে মই আহিলে মই ফোন কৰি দিম দে হ'ব আৰক্ষীৰ লেন্স নায়ক মিণ্টু তামুলীৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবে আজিলৈকে এজাহাৰকাৰী যুৱকজনক পত্নীৰ সৈতে বুজাবুজি কৰি নিদিয়াৰো অভিযোগ আনিছে ভুক্তভোগী যুৱকজনে জনসেৱা জনহিতাৰ্থে আয়োজিত অসম আৰক্ষীৰ এনে একাংশ বিষয়া কৰ্মচাৰীৰ বাবে এতিয়া আৰক্ষীৰ ওপৰত আস্থা নোহোৱা হৈছে সাধাৰণ জনতাৰ এনে আৰক্ষীৰ লোকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব ঊৰ্ধ্বতম কৰ্তৃপক্ষই তাকে বাট চাই লৈছে ভুক্তভোগী যুৱকজনে নিউজ ডেস্ক ৰিপৰ্ট অসম ভইচ